হয়, গণতান্ত্ৰিক যিটো অধিকাৰ সেইখিনি বহুমূলীয়া ভোট এটা আছে আৰু সেইবাবে মোৰ যি ভোটাধিকাৰ সেইটো সাব্যস্ত কৰিলোঁ আৰু আশা কৰিছোঁ এইবাৰ আমাৰ খুমটাইবাসী ৰাইজৰ সকলোৰে ৰাইজৰ হকে যাতে ন্যায় হওক তাৰ কাৰণে এইবাৰ কংগ্ৰেছৰ জয় হ'ব বুলি ভাবিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সকলোৱে যি ধৰণে সঁহাৰি জনালে আশীৰ্বাদ জনালে আমি আশাবাদী। আৰু কি ক'ব ৰাইজক কি আহ্বান জনাব আজিৰ দিনটোত যিহেতু নৱপ্ৰজন্মৰ বহু ভোটাৰ আছে আজিৰ দিনটোত বহুতে প্ৰথমবাৰৰ কাৰণে ভোট দিব সেই নৱপ্ৰজন্মৰ ভোটাৰসকলক কি আহ্বান জনাব? হয়, যিহেতুকে এতিয়া আমাৰ জ্যেষ্ঠৰ পৰা লৈ আমাৰ মহিলা বা উঠি অহা আমাৰ নৱপ্ৰজন্ম সকলোকে আহ্বান জনাইছোঁ আহক আমাৰ ভোট সাব্যস্ত কৰোঁ আৰু যিহেতুকে এই গণতান্ত্ৰিক আমাৰ যি পদ্ধতি আমাৰ নিৰ্বাচনত আমাৰ অংশগ্ৰহণ কৰি আপোনালোকে বিচৰা ধৰণে আমাৰ যাতে জয় হয় সকলো জনগণৰ জয় হয় আৰু ৰাইজৰ ন্যায় হয় আৰু অসমৰ ন্যায় হয় তাৰে কামনা কৰিলে আহক ওলাই আহক সকলোৱে নিজৰ বহুমূলীয়া ভোটটো সাব্যস্ত কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। আপোনাৰ পিতৃও আজি এই ভোট কেন্দ্ৰতে ভোট প্ৰদান কৰিছে? হয়, ইয়াতে আমাৰ সকলোৰে ভোটাৰ হয় সেইকাৰণে মোৰ দেউতা আহিছে আমি সকলো একেলগে দিছোঁ।